ঈদৰ শ্বপিং শেষেই হোৱা নাই নহয়, এইফালে আকৌ অনা হৈছিলে আৰু এই বেগটো ইমান মৰম লগা, মোৰ এনেকুৱা বেগবোৰেই বেছি ভাল লাগে। ইফালে আজি হৈছে শেষৰ ইফতাৰী, অৰ্থাৎ অহা কাইলৈ হৈছে ঈদ। মই পটাপট ভিডিঅ'টো কৰি দিবই লাগিব এতিয়া, নহ'লে নিমিলিবগৈ নহয় কথাটো। এইফালে কোফটা কেইটামানো বনালোঁ ঈদ বুলি। বাকী এইফালে আকৌ মই মেক্সি দুটা আনিলোঁ আৰু ইনাৰবোৰে আনিলে মুনু আৰু হাজবেণ্ডৰ কাৰণে। বাকী এটা মেক্সি মোৰ, এটা গিফ্টত দিবৰ কাৰণে। আৰু এনেকুৱা আম্ব্ৰেলা কাটিঙৰো মেক্সি বেছি ভাল লাগে মোৰ। আৰু এইফালে আজি যিহেতু নেকি শেষ ইফতাৰী, তো স্পেচিয়েল বুলি আচলতে একো নাই, কিন্তু মনতে এটা সান্তনা লাভ কৰিছোঁ যে আল্লাই গোটেই ৰমজান মাহটো ভালে ভালে পাৰ কৰি দিলে। যেতিয়া ৰোজা আৰম্ভ হৈছিলে এটা মনত ভয় আছিলে, কাৰণ ভালে ভালে পাৰ হ'ব নে, কি হ'ব কি নহ'ব। আল্লাহৰ ওচৰত বহুত শুক্ৰিয়া, ভালে ভালে পাৰ হৈ গ'ল। আৰু আশা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, আহিবলগীয়া আকৌ যাতে ৰোজাটো এনেকৈ ভালে ভালে আমি সকলোৱে যাতে পাই যাওঁ। বাকী এইফালে অহা কাইলৈ যিহেতু নেকি ঈদ, সৰু সৰু পোৱালীবিলাকত ঈদি দিব লাগিব, সেইকাৰণে এইফালে মই ঈদ মুবাৰক কাৰ্ডত এনেকৈ পইচাবোৰ ভৰাই দিছোঁ। সিহঁতি লৈও ভাল পাব, মই দিও ভাল পাম। সকলোকে ঈদ মুবাৰক।